গোটেই 5 বছৰত বৰ্তমানৰ চৰকাৰখনে হেমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে এই বিষয়ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। লাখ লাখ নিযুক্তি দিয়া চৰকাৰখনে কিয় 4,419টা 3,558টা পদ আমাক আজিলৈকে নিযুক্তিৰ ব্যৱস্থা নকৰিলে? মানে মাইনুটছৰ কথাও তেওঁলোকে কিয় নিশ্চিত কৰিলে সেয়া আজিৰ দিনটোত এটা ডাঙৰ সাঁথৰ হৈ থাকিল। যোৱা 5টা বছৰত বৰ্তমানৰ চৰকাৰখনে আমাক কি দিলে অথবা আমি আগত পাই থকা কি সুবিধা হেৰুৱালোঁ আৰু আহি থকা ইলেকশ্যনত আমাৰ কি ভূমিকা হ'ব বা আমাক কি লাগে এই বিষয়ে সকলো কথা বিৱৰি ক'বৰ কাৰণে আমাক কি ধৰণে চৰকাৰখনে প্ৰতাৰণা কৰিছে এই কথাখিনি তথ্য সহকাৰে আজি দিবৰ বাবে আমি আচলতে চৰকাৰখনৰ সকলো তথ্য আমাক কৰা প্ৰতাৰণাৰ তথ্যসমূহ দিবৰ বাবে আমি সাংবাদিকখন সম্বোধন কৰিছোঁ। প্ৰথম কথা হ'ল আপোনালোকে জানে যে 2016 চনৰ পৰা আমি নেৰানেপেৰাভাৱে সংগ্ৰাম অব্যাহত ৰাখিছোঁ প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে। আজি আমাৰ প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ লগতে আমাৰ ভগ্নী সংগঠন দৃষ্টিহীন পৰিষদ অসম, অল BTAD প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসম আৰু মধ্য অসমৰ সদস্যসকলো উপস্থিত আছে, সদস্য তথা বিষয়ববীয়াসকল। কথাটো হ'ল 2017 চনৰ 7 ফেব্ৰুৱাৰীত অসমত বিজেপি চৰকাৰখন হোৱাৰ পিছতেই প্ৰথম দিনাখন বাজেট অধিৱেশন অনুষ্ঠিত হৈছিল। তেতিয়া মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল আৰু সেই বাজেট অধিৱেশনৰ দিনাখন আমি সেইদিনাখনে এক প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰিছিলোঁ আৰু সেই প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত সেইদিনাখন আমাৰ লগত 4:30 বজাত এক আলোচনা অনুষ্ঠিত হৈছিল। সেই আলোচনা মৰ্মেই প্ৰতিবন্ধী আইন 2016ৰ 24 নং দফা অনুসৰি আমাক এক পেঞ্চন দিয়াৰ ব্যৱস্থাৰ কথা চৰকাৰখনে উল্লেখ কৰিছিল আৰু ফলশ্ৰুতিত 2017 চনৰ 2 ডিচেম্বৰ তাৰিখে ভাৰতবৰ্ষৰ সন্মানীয় উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ লগত ৰাজভৱনত এক আলোচনা অনুষ্ঠিত হৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত 3 ডিচেম্বৰৰ দিনা বিশ্ব প্ৰতিবন্ধী দিৱসৰ দিনাখন সন্মানীয় উপ ৰাষ্ট্ৰপতিগৰাকীয়ে দিব্যাংগ যিখন আমাৰ মানে পেঞ্চন আঁচনি দীনদয়ালৰ নামেৰে নামাংকিত কৰি দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনিৰ নামাংকিত কৰি আমাক আঁচনিখন ঘোষণা কৰি আমাৰ প্ৰতিবন্ধী আইনৰ 24 নং দফাটো কাৰ্যকৰীকৰণৰ ব্যৱস্থা কৰিছিল। আৰু সেই অনুপাতে সেই সময়ৰ সেই চৰকাৰখন 2016 চনৰ পৰা আমাক যিখন চৰকাৰ আৰম্ভ হৈছিলে 2017 চনত আমাক যিটো মানে প্ৰতিশ্ৰুতি বা আমাৰ যিটো কাৰ্যকৰীকৰণৰ ব্যৱস্থা কৰিছিলে 24 নং দফা, সেই অনুসৰি 2021 চনলৈকে 1,60,612 গৰাকী ব্যক্তিক আমাৰ পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিছিল 1000 টকাকৈ। আৰু যিটো বস্তু এই যে আমি পাই থকা বস্তুখিনি 2022 চনত বৰ্তমানৰ চৰকাৰখন আহি হঠাৎ 24 নং দফাটো নোহোৱা কৰি দিলে মানে 24 নং দফাটো কিতাপখনত আছে কিন্তু আমাৰ সেই দফাটোক নিশ্চিত কৰি অসমৰ প্ৰতিবন্ধী ব্যক্তিসকলৰ পৰা এইটো কাঢ়ি নিয়া হ'ল। বিভিন্ন সময়ত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী কৰা হ'ল। শেহতীয়াভাৱে যোৱা 3 ডিচেম্বৰ 2025 তাৰিখেও আমি কাৰ্যসূচী অনুষ্ঠিত কৰিলোঁ কিন্তু আজিলৈকে ইয়াৰ ফল নাপালোঁ। পৰৱৰ্তী পৰ্যায়ত 31 ডিচেম্বৰ 2025 বছৰটোৰ শেষৰ দিনাখন আমাৰ বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই আমাৰ লগত মোৰ লগতে প্ৰায় 40জনীয়া আমাৰ এটা সংগঠনৰ দলক তেখেতে নিমন্ত্ৰণ কৰি দিলে। প্ৰয়োজন আপোনালোকক চিঠিখন দিব পাৰে, তেখেতৰ নিজৰ স্বাক্ষৰিত চিঠি এখন দিছিলে আৰু সেই অনুসাৰে আমাক নিমন্ত্ৰণ কৰি নি তাত আমি যেতিয়া ডিমাণ্ডৰ কথা কৈছিলোঁ তাত আমাৰ কিছু আলোচনা হৈছিল। তাৰ ভিতৰত যেতিয়া আমি পেঞ্চনৰ কথাটো আমি যেতিয়া কৈছিলোঁ যে আমাৰ পেঞ্চনটো পুনৰ প্ৰৱৰ্তন কৰিবই লাগিব, আমি পাই থকা বস্তু এটা, তেতিয়া তেখেতে কৈছিল যে মই মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিম। কিন্তু আজিলৈকে সেই আলোচনাৰ কোনো আমি ফল নাপালোঁ। আমি কৈছিলোঁ যে অন্ততঃ আলোচনা কৰি আমাক কেনেকৈ কি কৰে আপোনালোকে কেতিয়াৰ পৰা পাৰে, লাগিলে চৰকাৰখন শেষ হোৱাৰ আগত এমাহ আগৰ পৰা হ'লেও আৰম্ভ কৰক পুনৰ। আমাৰ এইটো নতুন আঁচনি নহয়, পুৰণা আঁচনি বা আমাৰ সংবিধান প্ৰদত্ত আঁচনি, আমাক কোনো বেলেগকৈ আমাক মৰম চেনেহ কৰি দিব নালাগে, সেইটো আমাৰ নহ'ল। তাৰোপৰি 2017 চনৰ 31 ডিচেম্বৰলৈকে আমাৰ চৰকাৰে এটা তথ্য দিছিলে, এইখন আছিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত হোৱা মাইনুটছৰ কপি, মই আপোনালোকক দি দিম। সেই অনুসৰি আমাক 4,419টা পষ্ট 2017 চনৰ 31 ডিচেম্বৰলৈকে আমাৰ 4,419টা বেকলগ পদৰ তথ্য দিছিলে 23টা বিভাগৰ আৰু 27টা বিভাগৰ পদ অহাই নাছিলে। তাৰপিছতে আমাক ক'লে যে তাৰ 863টা পদ 2018 চনৰ 31 ডিচেম্বৰৰ দিনাখন তথ্য মানে পূৰণৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিলে। তাৰ কিছু পদ পূৰণ হ'ল, কিছু আজিলৈকে নহ'ল। আৰু পৰৱৰ্তী পৰ্যায়ত এই যিখন মাইনুটছ হৈছিলে সৰ্বানন্দ সোণোৱালে য'ত স্বাক্ষৰ কৰিছিলে একেবাৰে শেষত চিফ মিনিষ্টাৰ আছামৰ হৈ তেখেতে স্বাক্ষৰ কৰিছিলে আৰু তাত আমাক কপি দিছিলে। এই চিফ মিনিষ্টাৰে স্বাক্ষৰিত এই যিখন কপি, এই কপিখনত 4,419টাৰ কথাটো উল্লেখ কৰিছিলে। কিন্তু সেই 4,419টা বেকলগ পদৰ 863টা তেখেতেই যি আৰম্ভ কৰিলে
গোটেই 5 বছৰত বৰ্তমানৰ চৰকাৰখনে হেমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে এই বিষয়ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। লাখ লাখ নিযুক্তি দিয়া চৰকাৰখনে কিয় 4,419টা 3,558টা পদ আমাক আজিলৈকে নিযুক্তিৰ ব্যৱস্থা নকৰিলে? একো ধৰণৰ কামেই কোনো কাৰণত নকৰিলে। তেখেতসকলে কিয় নিশ্চিত কৰিব বিচাৰিলে? একেই বিজেপি চৰকাৰ, কিন্তু পূৰ্বৰ বিজেপি চৰকাৰখনৰ লিখিত মানে মাইনুটছৰ কথাও তেওঁলোকে কিয় নিশ্চিত কৰিলে সেয়া আজিৰ দিনটোত এটা ডাঙৰ সাঁথৰ হৈ থাকিল। তাৰপিছত আপোনাৰ কথাটো হ'ল যে আমি সেই সময়তে গুৱাহাটীত আমাৰ মাজমজিয়াত এটা দৃষ্টিহীন আমাৰ মানে কি আছিলে, আমাৰ দাবী আছিলে যে আমাক এটা বিভিন্ন ঠাইৰ পৰা অহা আমাক জিৰণি গৃহ লাগে মানুহবিলাক থাকিবৰ কাৰণে। সেই কথাটো এই মাইনুটছত উল্লেখ কৰি দিছিলে। এইখন মাইনুটছ আছিলে আপোনাৰ মুখ্যমন্ত্ৰীৰ লগত হোৱা মাইনুটছৰ ডেট আছিলে আপোনাৰ আপোনালোকক কৈ দিছোঁ ডেটটো আছিলে আপোনাৰ এইখন হৈছিলে 21/12/2018, মানে ডিচেম্বৰৰ 21 তাৰিখৰ দিনাখন 2018 চনত এইখন মাইনুটছত আমাক কৈছিলে যে আমাক এটা জিৰণি গৃহৰ ব্যৱস্থা তেওঁলোকে কৰিব। কিন্তু যোৱা 5টা বছৰত ইমান ডাঙৰ ডাঙৰ বিল্ডিং বনালে, ইমান ব্ৰিজ বনালে, মুখ্যমন্ত্ৰীগৰাকীয়ে সেইখন চৰকাৰো গ'ল এইখন চৰকাৰো গ'ল, আজিলৈকে আমাৰ সেই বিল্ডিংটো আহি নাপালে, মাটি আইডেণ্টিফাইও নকৰিলে। লগতে গুৱাহাটীত আমি 2019 চনত অসমৰ প্ৰথমখন, অসম নহয় উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয় আমি চৰকাৰক জোৰ কৰি স্থাপন কৰাইছিলোঁ। সেইখনৰ সম্পূৰ্ণ চৰকাৰীকৰণৰ কামটো আজিলৈকে সেইখন চৰকাৰে যি কৰিলে ইমান কাম কৰা চৰকাৰখনে কিন্তু এইখন চৰকাৰীকৰণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা নকৰিলে। লগতে অন্যান্য যি আমাৰ স্পেচিয়েল স্কুলসমূহ আছে এইসমূহৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। 2018 চনলৈকে আমাক কি কৰিছিলে, 2017 চনত আমাক বিনামূলীয়া যাতায়াতৰ কাৰণে এখন পাছ দিছিলে আমাৰ ল'ৰা ছোৱালীসমূহ অহা যোৱা কৰাৰ কাৰণে চৰকাৰী বাছত। সেইখন কিন্তু আজিৰ দিনটোত কাৰ্যক্ষম কৰাৰ কাৰণে তেতিয়া যি কৰিলে তাৰপিছত আজিৰ দিনটোত কিন্তু ক'তো আমাৰ বিনামূলীয়া ব্যৱস্থা নাই। আপুনি যদি ভাৰতবৰ্ষৰ অন্য ৰাজ্যত যায়, আপুনি যদি দিল্লীত যায়, আমাৰ যিকোনো এজন ডিজেবল মানুহে UDID কাৰ্ডখন দেখালে তাত ফ্ৰীকৈ আপোনাৰ বাছত অহা যোৱা কৰিব পাৰে। কিন্তু আমাৰ ইয়াত সেই কথাটো নহয়। অন্যহে নালাগে, 100% দৃষ্টিহীন আমাৰ ভাই ভনীসকল, দৃষ্টিহীন স্কুলত পঢ়া ভাই ভনীসকলেও বাছত ভাড়া দিয়ে যাব পাৰে। তাৰোপৰি আপোনালোকক আৰু এটা মই তথ্য আজি দিব বিচাৰিছোঁ। আমি 2017 চনতে এখন 2016-17 এখন বিশ্ববিদ্যালয় স্থাপনৰ ক্ষেত্ৰত আমি কেন্দ্ৰীয় চৰকাৰক বিশেষ বিশ্ববিদ্যালয়ৰ কাৰণে আমি আহ্বান জনাইছিলোঁ। কেন্দ্ৰীয় মন্ত্ৰী দুগৰাকীক লগ ধৰিছিলোঁ আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত অসম চৰকাৰে বাৰম্বাৰ কৈ আছিলে যে আমি কৰি আছোঁ আৰু যোৱা কেবিনেটৰ তাৰিখ আছিলে আপোনাৰ 10/7/2025 তাৰিখে শেহতীয়াভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে, এইখন কেবিনেট ডিচিশ্যন আপোনালোকক মই গাঁঠি দিছোঁ। এইখনত কৈছিলে যে ৰাষ্ট্ৰীয় বিকলাংগতা অধ্যয়ন বিশ্ববিদ্যালয়, কেবিনেটে ৰাষ্ট্ৰীয় বিকলাংগতা অধ্যয়ন বিশ্ববিদ্যালয় স্থাপনৰ বাবে সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ক ভূমি আবণ্টন আৰু প্ৰিমিয়াম ৰেহাইত অনুমোদন জনাইছে। কিন্তু প্ৰিমিয়াম ৰেহাইৰ কথাটোহে ক'লে, আজিলৈকে বস্তুটো যে আইডেণ্টিফাই নহ'ল এই কথাটো তাৰ কিছুদিন পিছতে মই ৰাজ্যসভাত বিৰোধী দলৰ দুগৰাকী সাংসদৰ দ্বাৰা, লোকসভাত দুগৰাকী বিৰোধী সাংসদৰ দ্বাৰা এটা প্ৰশ্ন উত্থাপন কৰিছিলোঁ, যিটো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক গাঁঠি দিছোঁ আজি। সেই দুজন অজয় মাকান আৰু আপোনাৰ মুকুল বিজয় বাছনিক নামৰ মুকুল বালাকৃষ্ণন ৱাছনিক নামৰ দুগৰাকী MPয়ে আমাৰ বিশ্ববিদ্যালয়খনৰ ওপৰত প্ৰশ্ন যেতিয়া উত্থাপন কৰিছিলে, সেই প্ৰশ্নটোত কিন্তু তাত উত্তৰ দিছে যে আমাৰ কোনো ধৰণৰ কাম কাজ বিশেষকৈ একো ধৰণৰ আগবঢ়া নাই। আনকি বকত যি মাটি স্থাপনৰ কথা, বকত যি মাটিৰ কথাটো কৈছে সেইখিনিৰো যে বিশেষ একো হোৱা নাই, এই কথাটো কিন্তু 30 তাৰিখে 19 তাৰিখে মুখ্যমন্ত্ৰীয়ে কেবিনেটত 17 তাৰিখে মুখ্যমন্ত্ৰীয়ে কেবিনেটত কথাটো ক'লে আৰু আমি 30 তাৰিখৰ দিনাখন লোকসভাত প্ৰশ্নটো উত্থাপন কৰোঁতে লোকসভাত কিন্তু বিভাগীয় মন্ত্ৰীয়ে কিন্তু এই ধৰণৰ উত্তৰ দিলে যে কোনো ধৰণৰ কাম কাজ বিশেষ হোৱা নাই। এয়া আমাৰ তথ্য নহয়, সেয়া লোকসভাত বিৰোধী দলৰ দুজন MPয়ে সোধা প্ৰশ্নৰ উত্তৰত দিয়া তথ্য। গতিকে আমাৰ কি কাম কাজ হৈ আছে ইয়াৰ পৰা প্ৰমাণ হয়। আৰু পৰৱৰ্তী পৰ্যায়ত আমি বিৰোধী দলৰ উপসভাপতিৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ। সেইখনৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতবৰ্ষৰ আমাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰিন্সিপাল ছেক্ৰেটাৰীলৈকে ইয়াত 30/9/2025 এখন পত্ৰ প্ৰেৰণ কৰিছিল যে প্ৰতিবন্ধী সুৰক্ষা সংস্থাই প্ৰতিবন্ধীসকলৰ যি ডিমাণ্ড দিছে এইখিনি ফিল আপৰ কাৰণেও তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰক। কিন্তু এই চিঠিখন দিয়াৰ পিছতো আজিলৈকে কিন্তু এই ধৰণৰ কোনো ব্যৱস্থা গ্ৰহণটো দূৰৰ কথা। 9ৰ পৰা আজি সেইফালেও 3 মাহ আৰু এইফালেও আজি 3 মাহ যাব, প্ৰায় 6 মাহ অন্তত আজিলৈকে কোনো ধৰণৰ আলোচনাই অনুষ্ঠিত নকৰিলে অথবা আমাৰ সমস্যাসমূহৰ ক্ষেত্ৰত
আইন প্ৰদত্ত মানে যিখিনি সমাধান কৰিব উচিত সেই ক্ষেত্ৰত কোনো ব্যৱস্থা আজিলৈকে চকুত নপৰিল। এয়া আমাৰ মুখেদি কোৱা কথা নহয়, এয়া ডকুমেণ্টত যিখিনি কথা আছে এইখিনিয়ে মই আপোনালোকৰ আগত অৱগত কৰিছোঁ। এতিয়া হ'ল কথাটো যে 2025 চনৰ 31 ডিচেম্বৰত আমাৰ যিখন বিভাগীয় মন্ত্ৰীগৰাকীৰ লগত আগৰ মিটিঙৰ কথাবিলাক নকওঁৱে, এই মন্ত্ৰীগৰাকীৰ লগত বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাৰ লগত যিখন সভা অনুষ্ঠিত হৈছিলে সেই সভাত আমাক এটা কথা কৈছিলে যে আমাক যিহেতুকে অৰুণোদয় আঁচনিটো দিয়াৰ ক্ষেত্ৰত আপোনালোকেও জানে যে দিব্যাংগ ব্যক্তিসকলক প্ৰাধান্য দিব দিছিলে আৰু দিব্যাংগ ব্যক্তি বহুতো ব্যক্তি আমাৰ যিসমূহে পেঞ্চন পাই আছিলে সেইসমূহ যিহেতু নোহোৱাই কৰি দিছিলে, অৰুণোদয় আঁচনিটো কিন্তু আমাৰ ব্যক্তিসকলে নাপালে, যাৰ পৰিপ্ৰেক্ষিতত 24 জুনৰ 2025 দিনাখনো দিছপুৰৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী হৈছিল আৰু লজ্জানতভাৱে 2025 3 ডিচেম্বৰ বিশ্ব প্ৰতিবন্ধী দিৱসৰ দিনাখনো আমি এক প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰিছিলোঁ। এই দুইটা কাৰ্যসূচীৰ অন্তত 31 ডিচেম্বৰৰ দিনাখন যিখন মিটিং সভা অনুষ্ঠিত হৈছিল তাত এখেতসকলৰ উপস্থিতিটো মইতো আছিলোঁ, এখেতসকল আছিল, তেখেতসকলৰ উপস্থিতিত সকলোৰে উপস্থিতিত কৈছিল যে আপোনালোকৰ কিমান মানুহ বাদ পৰিছে, আমাক যিখিনি অন্তত ইয়াত আহিছে সেইখিনি দিয়ক, সেইখিনিও দিছিলোঁ। আৰু যোৱা 10 তাৰিখৰ দিনাখন যি অৰুণোদয় আঁচনিৰ ধন 9,000কে অন্য সাধাৰণ ব্যক্তিক যি ধৰণে সাধাৰণভাৱে চলা ফুৰা কৰিব পৰা ব্যক্তিক যি ধৰণে দিলে, কিন্তু আমাৰ ব্যক্তিসকলক প্ৰাপ্যৰ পৰা ইয়াত থকা প্ৰত্যেকগৰাকীক সুধিলে আপোনালোকে গম পাব প্ৰত্যেকগৰাকী কিন্তু এই প্ৰাপ্যৰ পৰা বঞ্চিত হ'ল। এতিয়া আমাৰ চিধা প্ৰশ্নটো পীযুষ হাজৰিকা ডাঙৰীয়াক আমাক যদি ঠগাবলৈ আছিল সেইদিনাখনে আমাক ক'ব নালাগিছিল যে আপোনালোকে নালাগে নাপাব। আমাক কিয় ঠগালে, কি কাৰণে এই ব্যক্তিসকলক ঠগোৱা হ'ল? অকল তেলিৰ মূৰত তেল নেকি? একেবাৰে আমি দেখিছোঁ বৰ ধনী ধনী মানুহবিলাকেও কিন্তু 9,000 টকা পাই ফূৰ্তিত আছে, কিন্তু সেই স্কুলত পঢ়া ল'ৰাজনে, এই খোজ কাঢ়িব নোৱাৰা ল'ৰাজনে, দেখা নোপোৱা ল'ৰাজনে আমাৰ কিন্তু বঞ্চিত হ'ল। আৰু মোক পীযুষ হাজৰিকা ডাঙৰীয়াই তাতে মিটিঙৰ সন্মুখতে কৈছিল যে মেলাকাৰ গৈ পেলাই আমাৰ অফিচত দি যাব। মই পীযুষ হাজৰিকাৰ অফিচত গৈ গোটেই কাগজখিনি জমা দি থৈ আহিছিলোঁ আৰু তেখেতসকলে যেতিয়া কৈছিল যে এইখিনিতো দিছে, তাৰোপৰি মই প্ৰত্যেকজনৰ মানে তেখেতসকলৰ ওচৰত মানে কৈছিলে যে আপোনালোকে মেইল বা হোৱাটছআপত কৰক, মই সেইখিনিও কৰি ৰাখিছোঁ। তাৰপিছতো কিন্তু আজিলৈকে কোনো সমাধান নহ'ল। 10 তাৰিখৰ দিনাখন, যোৱা 10 তাৰিখৰ দিনা 10 মাৰ্চৰ দিনা যেতিয়া আমাৰ ব্যক্তিসকলে মোক বিভিন্ন ঠাইৰ পৰা ফোন কৰিছিলে যে আমি ছাৰ পইচাটো নাপালোঁ, আমাৰ পইচাটো সোমোৱা নাই, তেতিয়া মই লগে লগে মন্ত্ৰীগৰাকীৰ কাৰ্যালয়ত যোগাযোগ কৰিছিলোঁ। তেখেতসকলে মোক এটাই উত্তৰ দিছিল যে ছাৰে কৈছে যে কৰিব, কেতিয়া কৰিব, পৰ্যায়ক্ৰম মানে কি, ইলেকশ্যন ডিক্লেয়াৰ হ'বলৈ 2 দিন আছে। আচলতে আমাক কেনেকৈ প্ৰতাৰণা কৰে এয়া মাত্ৰ এটা নমুনাহে। গতিকে আমি চৰকাৰখনক কৈছোঁ আপোনালোকে কিয় মুখ্যমন্ত্ৰীগৰাকীয়ে সকলোৰে লগত আলোচনা কৰাৰ পিছত কিয় 5টা বছৰত মুখ্যমন্ত্ৰীয়ে এবাৰো এই সমস্যাসমূহৰ ওপৰত মুকলিকৈ ক'ব নোৱাৰিলে, কিয় এবাৰো আলোচনা কৰা নহ'ল? এই প্ৰশ্নখিনি আমাক মুখ্যমন্ত্ৰীয়ে আজিৰ দিনটোত দিব পাৰিবনে? লগতে আমি আজি আৰু এটা কাৰণত মানে এই হেৰিখন সংবাদমেলখন আমি সম্বোধন কৰি প্ৰত্যেকটো ৰাজনৈতিক দলকে আমি ক'ব বিচাৰিছোঁ যে বিৰোধী দলৰ উপসভাপতিয়ে মাত্ৰ এইখনহে দিলে, পৰৱৰ্তী পৰ্যায়ত অসমৰ যিকেইগৰাকী আমাৰ সাংসদ আছিল তেখেতসকলৰ ভূমিকাও কিন্তু, বিৰোধী দলৰ সাংসদসকলৰ ভূমিকাও কিন্তু ইমান সুখজনক নহয়। নহ'লে তেওঁলোকে সাংসদত এই কথাখিনি উত্থাপন কৰিব পাৰিলে হয় যে তেওঁলোকে কিয় নকৰিলে, মাত্ৰ চিঠিখন পঠালে বিৰোধী দলপতিক, আমি বিৰোধী উপদলপতি আৰু দলপতি দুইজনলৈকে আমি চিঠি প্ৰেৰণ কৰিলোঁ, তেওঁলোকে ডিপাৰ্টমেণ্টক দিলে, ডিপাৰ্টমেণ্টে ইয়াত চিঠি এখন দিলে, কিন্তু তাৰপিছত দুবাৰকৈ সাংসদ অনুষ্ঠিত হ'ল। গতিকে সংসদত কিয় বিষয়টো উত্থাপন নকৰিলে? গতিকে বিৰোধীৰ ভূমিকাও কিন্তু সন্তোষজনক নহয়। ক'ব নোৱাৰে কংগ্ৰেছ দলে যে সিহঁতৰ ভূমিকাও সন্তোষজনক। বিহুকম 3জনকৈ প্ৰদ্যুৎ বৰদলৈ, ৰেকিবুল হুছেইন, গৌৰৱ গগৈৰ দৰে নেতা বিৰোধী দলৰ, মই এই আমাৰ বিজেপি বা শাসকীয় দলৰ কথা ক'বই যোৱা নাই, বিৰোধী দলৰ নেতাসমূহেও কিন্তু যি ধৰণে আমাৰ বিষয়সমূহ উত্থাপন কৰিব আছিল সেইসমূহ অসমৰ সকলে নকৰিলে। য'ত অজয় মাকানৰ দৰে মানে মানুহে আমাৰ অসমৰ সমস্যাক লৈ পেলাই বা অসমৰ মানে অনুষ্ঠান এটাৰ লৈ পেলাই প্ৰশ্ন কৰিছিল, সেইখিনি সময়ত কিন্তু আমাৰ অসমৰ সাংসদসকলে সেই ধৰণৰ কোনো ধৰণৰ যি ধৰণৰ গতিবিধি কৰিব লাগিছিল সেই ধৰণৰ নকৰিলে। লগতে আৰু এটা কথা মই আপোনালোকক অৱগত কৰিব বিচাৰোঁ বা দুখেৰে ক'ব বিচাৰোঁ, আজিও যি ধৰণৰ ভূমিকা তেখেতসকলে গ্ৰহণ কৰিব লাগিছিল সেই ধৰণৰ ভূমিকা আমাৰ চকুত পৰা নাই। মানে শাসকীয় দলটোৱে কৰাই নাই, আমাক কৰ্তন কৰিছেই, তাত বিৰোধীয়ে যি কৰিব লাগিছিল তেওঁলোকৰ স্পষ্ট ভূমিকা আমাৰ চকুত পৰা নাই। সেইবাবে আজি আমি এই সংবাদমেলৰ জৰিয়তে আহিবলগীয়া যি নিৰ্বাচনত ইস্তাহাৰ তেওঁলোকে প্ৰকাশ কৰিব তাত আমি কেইটামান বস্তু স্পষ্টভাৱে প্ৰতিফলিত হোৱাটো বিচাৰিছোঁ। 1 নম্বৰ কথা হৈছে যে প্ৰতিবন্ধী আইনৰ 2016 24 নং দফা অনুসৰি প্ৰত্যেকগৰাকী প্ৰতিবন্ধী ব্যক্তিয়ে 3,000 টকাকৈ মাহিলী দিব্যাংগ পেঞ্চন লাভ কৰিব লাগিব। আমাৰ আইনখন কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত 24 নং দফা। তাৰোপৰি 2017 চনৰ 31 ডিচেম্বৰলৈ চৰকাৰে দিয়া তথ্য অনুসৰি
23টা বিভাগৰ যি 4,419টা পদ দিছিল, বাকীসমূহ বিভাগটো আমাক এতিয়ালৈকে কোৱাই নাই। যি তথ্য তেওঁলোকে মাইনুটছত আছিল, সেই কথাখিনিৰ পৰা 3,556টা যি পদ আছে, সেই পদসমূহ পূৰণৰ ক্ষেত্ৰত যি দলে নহওক, সেয়া শাসক, বিৰোধী, কংগ্ৰেছ, বিজেপি, এজিপি, ৰাইজৰ দল সকলোৱে মেনিফেষ্টত প্ৰকাশ কৰিব লাগিব। কাৰণ আপোনালোকে জানে যে আমাক চৰকাৰীভাৱে এইবাৰ নিৰ্বাচন আয়োগে সেইদিনাখন ঘোষণা কৰিছে যে 2,03,000 প্ৰায় 700 ওচৰা-ওচৰি আমাৰ ভোটাৰ সেইদিনাখন নিৰ্বাচন আয়োগে মানে সংবাদ মাধ্যমযোগে প্ৰকাশ কৰিছে। সেয়া নিৰ্বাচন আয়োগৰ তথ্য। নিৰ্বাচন আয়োগৰ তথ্যৰ বাহিৰত 18 বছৰৰ তলৰো আমাৰ বহুত মানুহ আছে, আৰু ইয়াৰ উপৰিও নিৰ্বাচন আয়োগৰ হয়তো তথ্যত কিছুমান সোমোৱা নাই। আমাৰ মতে প্ৰায় 9 লাখ প্ৰতিবন্ধী ব্যক্তি আছে, তাৰ ভিতৰত 2 লাখ ভোটাৰৰ কথাহে নিৰ্বাচন আয়োগে কৈছে। যদি নিৰ্বাচন আয়োগৰ কথাই ধৰা যায়, তেতিয়াও সেই 2 লাখ ভোটাৰৰ কথাটো চিন্তা কৰাটো শাসক বিৰোধী সকলোৰে দায়িত্ব আৰু কৰ্তব্য। গতিকে তেওঁলোকে মেনিফেষ্টটোত এই যে আমাৰ 3,556টা পদ যে আছে, এই পদসমূহ কি ধৰণে পূৰণ কৰে তাৰ কথাটো কিন্তু মেনিফেষ্টটোত থাকিব লাগিব। তাৰোপৰি সকলো চৰকাৰী বেচৰকাৰী হস্পিটেলত প্ৰতিবন্ধীসকলৰ কাৰণে চিকিৎসা সেৱা আৰু ঘূৰি ফুৰিব পৰাকৈ বাছত ঘূৰি ফুৰিবৰ কাৰণে আমাৰ যাতে বাছ সেৱাটো মুক্ত হয়, সেয়া তেওঁলোকে এই চৰকাৰৰ বা ইলেকশ্যন প্ৰক্ৰিয়া মাজত যি মেনিফেষ্টো তাত উল্লেখ থাকিব লাগিব। তাৰোপৰি প্ৰত্যেকগৰাকী ব্যক্তিয়ে আমি সকলোৱে বিচাৰোঁ যে দৃষ্টিহীনসকলে উচ্চ শিক্ষা লাভ কৰাটো, আৰু সেই অনুসৰি যিখন দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে সেইখন সম্পূৰ্ণৰূপে চৰকাৰীকৰণ কৰাৰ লগতে অন্য যিসমূহ আমাৰ বিদ্যালয় আছে এইসমূহৰ ক্ষেত্ৰতো যি ধৰণৰ আমাক ব্যৱস্থা গ্ৰহণ কৰিব লাগে, বিশেষ মৰ্যাদা দিব লাগে, সেই মৰ্যাদা দিয়াটো তেখেতসকলে মেনিফেষ্টত উল্লেখ কৰিব লাগিব। যদিহে নকৰে, পৰৱৰ্তী পৰ্যায়ত আমি কিন্তু ইলেকশ্যনৰ আগে আগে আমি কোনো শাসক বিৰোধী বুলি নহয়, সকলোৰে বিৰুদ্ধে আমি কিন্তু মাত মাতিবৰ কাৰণে বাধ্য হৈ যাম। লগতে এটা কথা ক'ব খোজোঁ, যদি আমি একো নাপাওঁৱে তেতিয়াহ'লে সকলোৱে কৈ এইটোৱে প্ৰতিপন্ন কৰি দিব, যদি মেনিফেষ্টত একো নাথাকে। ইতিমধ্যেতো চৰকাৰখনে প্ৰতাৰণা কৰিলে, এতিয়া যদি অহা ইলেকশ্যন বা নতুন চৰকাৰখনে যদি এইসমূহৰ কথাটো নকয়, তেতিয়াহ'লে আমি এটা কথাই বুজি পাম যে প্ৰতিবন্ধীসকলৰ ভোটক তেওঁলোকৰ কোনো মূল্য নাই। মাত্ৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে দিব্যাংগ নামেৰে বিভূষিত কৰি আমাক হয়তো সেয়া মৰ্যাদা দিয়া নাই, যেন আমাক উপলুঙেহে কৰাৰ চেষ্টা কৰিছে, সেয়া আমি অনুভৱ কৰিম। ধন্যবাদ।